এয়া আকাশবাণী গুৱাহাটী। আপোনালোকে অনুষ্ঠান শুনি আছে মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা। এতিয়া আগবঢ়াইছো সাধক সুন্দৰৰ। শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিত আমি হেমন্ত দত্তৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ ভালেখিনি কথা পাতিলোঁ। তেখেতৰ চোতালতে বহি আমি কথা পাতিব বিচাৰিছোঁ। আপুনি চিনেমাতো অভিনয় কৰিছে, আপোনাৰ চিনেমাৰ অভিনয়ৰ কথা আমি অলপ পাতিম। বিজু ফুকনে চিনেমাত এটি গীত গাইছে আৰু সেই গীতটো আপুনি লিখা। বিজুৰ কণ্ঠৰ, নিজৰ কণ্ঠৰ গীতটো মই লিখা, কাৰণ সেই গীতটো লিখাৰ সুৰটো মই লিখিছোঁতো। সুৰটো যেতিয়া মোক বসন্ত মানিকে শুনালে, তেতিয়া মই গীতটো লিখিলোঁ। বিজু ফুকন আছিল তাত। শুনি সি কৈছিলে এইটো গান মই গাম বুলি ক'লে। এইবোলে সেই গানটো ৰেকৰ্ড বিজু ফুকনৰ ছবিখনতে ইউজ কৰা হৈছে তাৰ কণ্ঠৰে। হাঁহি হাঁহি ঢাকি দিয়া জীৱনৰ যত বেদনা, হাঁহি হাঁহি ঢাকি দিয়া জীবনের যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভরা যাতনা, হাঁহি হাঁহি ঢাকি দিয়া জীবনৰ যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভরা যাতনা, হাঁহি হাঁহি ঢাকি দিয়া জীবনৰ যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভৰা যাতনা, হিয়া ভৰা যাতনা।
লালালা হিয়া ভরা যাতনা হিয়া ভরা যাতনা হিয়া আপুনি চিনেমাতো অভিনয় কৰিছে মন মন্দিৰ ছবিৰ সংলাপ কিছু আমি ইতিমধ্যে শুনাইছোৱে আৰু কেইবাখনো ছবিত আপুনি অভিনয় কৰিছে অভিনেতা হিচাপে চিনেমাতো আপোনাক দৰ্শকে আদৰি লৈছিল আপোনাৰ চিনেমা কেইখনৰ বিষয়ে কওকচোন মোৰ নামবোৰ সুধিলে পাহৰিয়ে যাওঁ মই তথাপিও প্ৰথম চিনেমাখন মোৰ অদ্ভুত দেই মই চিনেমাৰ আত্মপ্ৰকাশটো বৰ কেনেকুৱা হৈছিল জানেনে প্ৰথম আত্মপ্ৰকাশ মোৰ ভৰি দুখন উঠাইছে এখন চিনেমাত সেইখন হৈছে ব্ৰজেন বৰুৱাৰ ডক্টৰ বেজ বৰুৱা অকল ভৰি দুখন ওলাইছে অকল বড়োৰ কাৰণে হিৰোৰ মাক প্ৰতিভা বাইদেৱে সেই ৰলটো কৰিছিলে সেই মাক বৰষুণৰ বতৰত তেওঁ ছুইচাইড কৰিবলৈ গৈছে জপিয়াব নৈত গৈছে এই যাওঁতে প্ৰতিভা বাইদেৱে গৈছে কিন্তু ভৰিকেইটা যেতিয়া দেখুৱাইছে নিয়ৰত গৈছে তেতিয়া মোৰ ভৰি দুখন তাতে মোক মেখেলা পিন্ধাই দি মোৰ ভৰি দুখন সেই প্ৰথম মোৰ মানে প্ৰথম ছবিত মোৰ অংগ প্ৰত্যংগ বা মোৰ শাৰীৰিক যিটো মানে আত্মপ্ৰকাশ সেইটো মোৰ ভৰি দুখন নাই আৰু আপুনি কথাখিনি কৈ থাকোঁতে আপোনাৰ সহধৰ্মিনীয়ে হাঁহিছে আৰু তেখেতেতো জানেই কথাখিনি জানে জানে তাৰপিছত মই সম্পূৰ্ণকৈ কেতিয়া ওলাল সম্পূৰ্ণকৈ ওলোৱাটো সেইটো আধাদখৰীয়া অকল কঁকালৰ পৰা মূৰলৈকে দ্বিতীয়টো সেইটো হৈছে বেংগলৰ ডাইৰেক্টৰ প্ৰবীৰ মিত্ৰ নতুন আশা তাৰপিছত নতুন আশা বোল ছবিত মই চিফ এছিষ্টেণ্ট আছিলোঁ প্ৰবীৰ মিত্ৰৰ ডাইৰেকশ্যন দিছিলে কলকাতাৰ আৰু সি মোৰ বৰ ভাল বন্ধু আছিল আগৰ পৰাই গতিকে সি চাউণ্ড ৰেকৰ্ডিষ্ট আছিল সেই হিচাপে মোৰ লগত খুব ভাল আছিল গতিকে সি মোক চিফ এছিষ্টেণ্ট কৰি ল'লে তাত সেয়ে মোৰ বিয়াৰ পিছতে দেই সেইটো ঘটনা বিয়াৰ বোধহয় সেইদিনা তেতিয়াই ক'বলৈ হ'ল কি তাৰ ৰোলৰ কাৰণে ডক্টৰ এজন ওলাব লাগে বুজিছেনে ডক্টৰ এজন ওলাব লাগে গোটেই মানুহজন ওলাব নালাগে বাষ্ট তেতিয়ালৈকে মোক ক'লে ডাক্তৰ এজন লাগে মই বিচাৰিলোঁ কোনো নাই প্ৰবীৰে জোৰ জবস্তি ধৰিলে মোক তই কৰ বোলে মেকআপ কৰিলেই নহয় কৰি সেই কঁকালৰ ওপৰৰ ডোখৰহে ওলাইছে দ্বিতীয়বাৰো প্ৰথমে ভৰিখন ওলাল তাৰপিছত কঁকালৰ ওপৰখিনি গৈ গোটেই সম্পূৰ্ণ মানুহটো ওলাইছোঁ গৈ কেইবাখনো ছবি ৰবিছে দেই মোৰ ঠিক মনত নাই তথাপিও শিৱঠাকুৰৰ ঘৰ সংসাৰ তাৰপিছত মোৰ নিজৰে কাহিনী ওপৰত কৰা খেৱালি কি হ'ল দুয়োটাৰ এখন শিলপৰা কাপোৰ যেন হ'লে কিবা বুজা নাই নেকি নহয় মই টকা 5,000হে নিছিলোঁ এবছৰতে 7,500 কেনেকৈ হ'ল হেৰৌ এইটো কথাকে মই গাঁৱৰ মানুহ মুখাত বুজাই আৰু নোৱাৰিলোঁ বুজিছ ইমান বেছি সুদ সুদ কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা তই এইটো সুদ বুলি ক'লি হে তই সুদ বুলি ক'লি মোৰ সাঁচতীয়া ধন খৰচ কৰি তোক পঢ়ুৱালোঁ আপুনি পঢ়ালে মানে মোৰ পৰা টকা লৈ ককাইটো পঢ়ুৱালে হে দুদিন পিছত তই ইঞ্জিনিয়াৰ হ'বি টকা ঘটিবি সেইবোৰ তহঁতে খাবি মোৰ কি লাভ এই যে তহঁতে সামান্য 2,000 টকা মোক দিবি কৃতজ্ঞতাৰ চিন্তাতে গাঁৱৰ মানুহৰ পৰা মনে সুধ ল'ব পাৰোনে তই আজি কিবা দিবি নেকি মনেশ্বৰ যা সেইটো থৈ দে গৈ যা আৰু কিবা শুনো তাৰ আগতে মই অন্যায় কৰা হ'ব এজনৰ নাম নকৰে তেওঁৰ ছবিত মই প্ৰথম গোটেই শৰীৰটো ওলাইছে সেইজন হৈছে দুলাল ৰয়ৰ আশ্ৰয় বুলি ছবিখনত মই ভিলেইনৰ ৰোল এটা কৰিছোঁ মেজৰ কেৰেক্টাৰ এই এনেকৈ কেইবাখনো ছবি কৰিলোঁ মন মন্দিৰত আপোনাৰ অভিনয় সকলোৱে ভাল পাইছিল মন মন্দিৰত মোৰ অভিনয় ভাল পাইছিল বুলি শুনিছোঁ বহুত ভাল ভিলেইন কৰিছিলোঁ মই এটা ৰথিন আছিল আপোনাৰ চৰিত্ৰৰ নাম ৰথিন আমি তিনি ভাই মই তুলনীয়া আছিলোঁ আচলতে এনেকুৱা ধৰণৰ ভাল পাইছিল মানুহে ৰথিন উপায় নাই মা ডাক্তৰ নিৰ্দেশ তই ইনজেকশ্যন ল'বই লাগিব মই ইনজেকশ্যন নলওঁ তই ইনজেকশ্যন ল'বই লাগিব মই ইনজেকশ্যন নলওঁ ল'বই লাগিব আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে আপুনি বাৰুদ ছবিখনতো অভিনয় কৰিছিল বাৰুদ ছবিখনৰ সংলাপ এতিয়া আমি শ্ৰোতাসকলক শুনাব বিচাৰিছোঁ এই দৃশ্যটিত আপোনাৰ সৈতে অভিনয় কৰিছিল প্ৰস্তুতি পৰাশৰে পাৰ্থ হাজৰিকা তই এইবোৰ কথা মই তেওঁক লগ পাইছোঁ বৰদেউতা এজন সৎ সাহসী ডেকা ল'ৰাৰ ওপৰত ইমান ডাঙৰ অন্যায় এটা হৈ গ'ল আৰু আপুনি অন্যায় কৰাজনৰ পক্ষ ল'লে বৰদেউতা ৰাহুল বেজবৰুৱা মোৰ ক্লায়েণ্ট তেওঁক সহায় কৰাটো মোৰ কৰ্তব্য কিন্তু তেওঁ এজন অপৰাধী এজন পুলিচ বিষয়াই তেওঁক গ্ৰেপ্তাৰ কৰিছিল কিন্তু আপুনি তেওঁৰ মনোবল কিয় ভাঙি দিলে তই নিশ্চয় বিক্ৰম বৰুৱাৰ কথা কৈছ এখন এখন সৰু ঠাই
লুকুৱাম বুলিলেও ইয়াত বহুত কথা লুকুৱাব নোৱাৰি আপুনি কি ক'ব খুজিছে তই নিশ্চয় বুজিছ মই কি ক'ব খুজিছোঁ এটা কথা মনত ৰাখিবি মোৰ ঘৰত থাকি নিজৰ খেয়াল খুজি মতে তই যিকোনো কাম কৰিব নোৱাৰিবি শ্ৰোতাসকল আমি কথা পাতি আছো হেমন্ত দত্তৰ সৈতে আৰু দুটি গীতৰ কথা পাতো চাৰু গোহাঁইৰ এটি অতি ভাল লগা গীত আছে তুমি আহিছিলা চেনাই সেই গীতটোৰ কথা কওঁ চাৰুৰ কণ্ঠস্বৰটো বৰ ৰোমেণ্টিক আগৰ পৰাই কৈছোঁ দেই সি বাকীবিলাকৰ ছিংগাৰৰ দৰে নহয় তাৰমানে আজিকালি ছিংগাৰবিলাক চবৰে মাতবোৰ একেই চকু মুখতে তুমি ধৰিব নোৱাৰা কোনে গান গাইছে কিন্তু তাহানি সেইবিলাক সেইটো সময়ত প্ৰত্যেকৰে নিজস্ব আছে কণ্ঠস্বৰৰ এতিয়া চাৰু গোহাঁইৰ কণ্ঠস্বৰো ইমান ৰোমেণ্টিক ইমান মই মিঠা মানে কণ্ঠস্বৰ তাৰ কাৰণে এটা গান লিখিছিলোঁ মই তুমি আহিছিলা চেনাই মোৰ পদূলিলৈ বুলি তল ভৰি থকা বকুলৰে ফুল গছকি সেইটো সি গাইছিলে সি ৰেডিঅ'ত সেইটো বেছি জনপ্ৰিয় হৈছিল বুলি মই শুনিছোঁ তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি তল ভৰি থকা বকুলৰে ফুল গছকি তল ভৰি থকা বকুলৰে ফুল গছকি তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি তল ভৰি থকা বকুলৰে ফুল গছকি তল ভৰি থকা বকুলৰে ফুল গছকি ঘনে ঘনে সৰা তোমাৰ খোপাৰ কৰবি পাহিয়ে কয় অতি চেনেহৰ আপোন জনো অতি চেনেহৰ আপোন জনো এৰা সুতি হৈ এৰা সুতি হৈ তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি তল ভৰি থকা বকুলৰে ফুল গছকি তল ভৰি থকা বকুলৰে ফুল গছকি লাজে মাটি লেখা তোমাৰ লিহিৰি ভৰিৰ নখে যে কয় অতি হেঁপাহৰ জীৱন ৰেখা অতি হেঁপাহৰ জীৱন ৰেখা ঘনে মচি মচি যায় ঘনে মচি মচি যায় তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি তল ভৰি থকা বকুলৰে ফুল গছকি তল ভৰি থকা বকুলৰে ফুল গছকি তল ভৰি থকা বকুলৰে ফুল
গচকি অনিমা চৌধুৰী তেখেত আপোনাৰ সম্পৰ্কীয় হয় তেখেতৰ কেইবাটাও গীত আপুনি লিখিছে লিখিছোঁ কিন্তু তাইৰ কাৰণে প্ৰথম ৰেডিঅ'ত বজা গানটো সেইটো আকৌ নাটকীয় মুহূৰ্ত সেই গানটো হৈছে কি মই তেতিয়া ৰেডিঅ' প্লে ৰিহাৰ্চেল কৰি আছোঁ ষ্টুডিঅ' এটাত ৰেডিঅ' প্লে ৰিহাৰ্চেল কৰি আছোঁ হঠাৎ হেমেন্দা সংগীত পৰিচালক তেখেত আহি ৰুম তাতে সোমাই লৈ মোক কৈছে হেমন্ত হাছন মোক টানি লৈ গৈ তেওঁ মিউজিক ৰুমত সোমাই ল'লে মোক লৈ হাৰমনিয়ামটো লৈ বহি কৈছে মই এটা সুৰ কৈছোঁ ভাই গান এটা লাগে অনিমাৰ কাৰণে লাগে মোৰ এতিয়া তাইতো আজি ৰেকৰ্ডিং কৰিবলৈ আহিব কাৰণে মোৰ ৰেডি হোৱা নাই মানে আপুনি লিখক আপুনিতো গান লিখে মোৰ সময় নাই হে তুমি লিখাচোন এই বুলি কৈ তেওঁ গুণগুণাই আছে মই গান এটা লিখিছিলোঁ এই মোৰ ৰেডিঅ'ৰ যিখন মোৰ স্ক্ৰিপ্ট দিছিলে তাৰে ওল্টা পিঠিটোত মই লিখিছোঁ মানে গানটো লিখিছিলোঁ যে শীতৰ নিয়ৰে গ'লেহি মোক ফাগুন আহিব এই বাটে অজস্ৰ পখিলা ফুলনিত উৰিব তুমি উমলিবা কাৰ সতে হেজাৰ পখিলা বোলে অজস্ৰ নহয় আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে সামৰণি গীতটি লিখিছিল নহয়নে বাৰু সামৰণি গীতটো লিখিছোঁ বুলি ক'লে এটা নহ'ব কাৰণ মই গোটেই বস্তুটো নাজানোৱেই তেতিয়ালৈকে চোৱাও নাই কিন্তু যিজন সংগীত পৰিচালকে সেইটো গীতৰ সংগীতটো কৰিব তেওঁ মোৰ বন্ধু এগৰাকীৰ ভাগিন গতিকে তেওঁ হৈছে ৰূপম তালুকদাৰ সি হঠাৎ ফোন কৰি কৈছিলে মামা মোক এটা গান লাগে মই বোলে কি কৈছে বোলে মই সুৰ ৰেডি কৰি থৈছোঁ আপুনি গানটো কওক মই কৈছোঁ সুৰ শুনিব আপুনি নহয় আপুনি গান কওক তাৰতো মই সুৰ সলনি কৰিম লাগিলে আপুনি গানটো লিখক তেতিয়া মই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কাৰণে সামৰণি গানটো লিখিছিলোঁ মই নিজম পৰিলেও ক্ৰীড়াৰে ৰণভূমি The power of love.
moment is over, we're saying goodbye. We're left with memories with tears in our eyes. Our love for you keeps on living inside. We're left with memories with tears in our eyes. पर अब ये वादा रहा, मांगे तो दिल देंगे जी। बीते हुए यादें वो सुहानी, अब तो कभी ना होगी पुरानी। दुआएं बनके आई है सुबह पे अब ये गाना। सुना सुना सा लगे क्यों हमें, आज दिल क्यों हमें दे सदा। दिल से मिटा ना सकेंगे, रखेंगे हर पल वो लम्हे जवान। The moment is over, we're saying goodbye. We're left with memories with tears in our eyes. Our love for you keeps on living inside. We're left with memories with tears in our eyes. অৰুণ দাসেও আপোনাৰ কেইবাটাও গীত গাইছে। কেইবাটাও গীত গাইছে। অৰুণে ধৰি লওক ৰেডিঅ'ৰ কাৰণেও গাইছিল নেকি, নে নাজানো মই দেই, কিন্তু ছবিৰ কাৰণে তেতিয়া কেইবাটাও গান গাইছে অৰুণে। অৰুণে নিজে ডাইৰেকশ্যন দিয়া ছবিখনৰো গান এটা মোৰ হতুৱাই লিখাইছিল প্ৰতিমা ছবিৰ কাৰণে। আৰু তাৰ বাহিৰেও ভূপেন উজিৰৰ মিউজিক ডাইৰেকশ্যনত কেইবাখনো ছবিত সি গাইছে মোৰ গান, মই ৰচনা কৰা গীত। আপুনি চিনেমাৰ বাবে লিখা বহুতো গীতৰ সংগীত পৰিচালক ভূপেন উজিৰ। ভূপেন উজিৰ তাৰমানে ঘটনাটো হৈছে কি, আচলতে মই তাৰ আগতে টুকুৰা টুকুৰিকৈ কেতিয়াবা ধৰে কোনোবাই গান অকণমান লিখি দিওঁ, আৰু চিগাৰেটৰ পেকেটতো গান লিখিছোঁ বুলি কৈছোঁ নহয় মই। কিন্তু ভূপেনে হৈছে কি, সি যেতিয়া মিউজিক ডাইৰেকশ্যন দিবলৈ লয় বোলছবিত, তেতিয়া ভূপেনে প্ৰত্যেকখন চিনেমাতে মোৰ গান মোৰ হতুৱাই লিখাইছিল। আনকি মুম্বাইৰ নৰেশ কুমাৰ ডাইৰেক্টৰ, জীৱন সুৰভি চিনেমাখন যে কৰে নৰেশ কুমাৰে মুম্বাইৰ পৰা আহি, ইয়াত জীৱন সুৰভিত 6টা গান বুজিছেনে। বোলে ভূপেনক বোলে ক'লে যদি এনেকৈ গান লিখিলে নাই, ইয়াত নহ'ব, তোমালোক শ্বিলঙলৈ গুচি যোৱা, মই বুক কৰি দিম, তাতে গৈ মিউজিক ডাইৰেক্টৰক লৈ গান লিখা। সেইটো মোৰ জীৱনৰ প্ৰথমবাৰ তেনেকৈ গান লিখা দেই, যে শ্বিলঙত তেতিয়া পাইনুড হোটেল আছে, পাইনুড হোটেলৰ কটেজবিলাক যে থাকে, সেই কটেজ এটা আমাক ভাড়া কৰি দিলে মোক আৰু ভূপেনক। আমি তাত সোমাই ল'লোঁ, আৰু আন চিন্তা নাই, মই আৰু চিগাৰেট টানো আৰু গান লিখোঁ। তাৰপিছত আৰু ভূপেনে তাতে সুৰ কৰে আৰু মই সুৰত শব্দ বহাই যাওঁ। এই তাতে 6টা গান তাত লিখিছিলোঁ। তেতিয়াৰ পৰা ভূপেনে তাৰ যিমান গান ছবিত আছে ময়ে গান লিখোঁ তাৰ ভূপেনৰ কাৰণে।
শ্ৰোতাসকল, এই গীতটিৰে আমি সামৰিছো সাধক সুন্দৰৰ আজিৰ খণ্ডটি। পৰৱৰ্তী খণ্ডত হেমন্ত দত্তৰ জীৱন পৰিক্ৰমাৰ আৰু কিছু কথা আমি পাতিম। আজিলৈ বিদায় লৈছো। মুকলি পখি উভতি ঘৰলৈ বুলি মই মুকলি পখি উভতি ঘৰলৈ বুলি অকণি মোৰ প্ৰজাতি যে চকুতে আছে বুলি মই মুকলি পখি উভতি ঘৰলৈ বুলি চামনি বননি সোণোৱালী ধাননি মোৰ এই ঘৰতে পায় চামনি বননি সোণোৱালী ধাননি মোৰ এই ঘৰতে পায় গাঁৱলী ৰূপে গাই বিয়া হাতে পেলাই মাটি সুৰকে গাই মই মুকলি পখি উভতি ঘৰলৈ বুলি সোণালী মোৰ মাটিৰে ৰং চকুতে আছে ধূলি মই মুকলি পখি উভতি ঘৰলৈ বুলি ঝুমুৰা তালে তালে প্ৰাণৰে গান তাৰ গছৰ মাজে মাজে এটি কলি দুটি পাতে কাহ গছৰ মাজে মাজে এটি কলি দুটি পাতে ভাগৰুৱা মন জেজুৰা ভাগৰুৱা মন জেজুৰা সেউজীয়ে ৰঙকে চাই আপোনাতে গুণগুণা মই মুকলি পখি উভতিছো ঘৰলৈ বুলি অকণি মোৰ প্ৰজাতি যে চকুতে আছে ধূলি মই মুকলি পখি উভতিছো ঘৰলৈ বুলি সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
আজিৰ অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ৮ম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।